অকণমানি বাবুটোৰ বাবে জীয়াই থাকিব খোজো মই অকণমানি বাবুটোৰ বাবে জীয়াই থাকিবলৈ হেঁপাহ হাওঁফাওঁ বিকল হৈছে মোৰ কথা ক'বলৈও কষ্ট পাওঁ মই লাং ডিজিজ হৈ গৈছে প্ৰায়খিনি বেয়া হৈ গৈছে বুলি কৈছে ডক্টৰে কথা ক'বলৈ অকণ অসুবিধাই বাৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ আহ্বান এগৰাকী মহিলাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আহ্বান তেখেতে যদি অলপ সহায় কৰে অপাৰেশ্যনটো যদি সফলভাৱে হয় সেইখিনি হ'বলৈ মানে যিমানখিনি টকাৰ প্ৰয়োজন তেওঁ যদি অলপ সহায় কৰে কলিয়াবৰৰ দলকামৰ এগৰাকী বিবাহিতা মহিলা নাম ৰেজৱানা চুলতানা 2021 চনৰ পৰাই হাওঁফাওঁ ৰোগত আক্ৰান্ত হৈ আছে ৰেজৱানাৰ আছে এটি 3 বছৰীয়া পুত্ৰ সন্তান কণমানি পুত্ৰ সন্তানৰ বাবে যেন জীয়াই থাকিব খোজে ৰেজৱানাৰ চিকিৎসাৰ বাবে পিতৃগৃহ আৰু স্বামীগৃহ হৈ পৰিছে সৰ্বশান্ত লংকাৰ কাকিৰ চলচলীৰ ৰেজৱানাৰ পিতৃগৃহ আৰু কলিয়াবৰৰ দলকামৰ স্বামী পৰিয়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাইজলৈ জনাইছে কাটৰ আহ্বান কলিয়াবৰৰ দলকামৰ ৰেজৱানাৰ হাওঁফাওঁ সংস্থাপনৰ বাবে বাট চাই ৰৈছে সমগ্ৰ পৰিয়ালটিয়ে কথা হ'ল মোৰ ছোৱালীজনীৰ যিটো অসুখ আপোনাৰ হাওঁফাওঁ যিটো প্ৰব্লেম এইটো নতুনকৈ সংস্থাপন কৰিবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন হৈছে প্ৰায় 80 লাখ মান টকাৰ প্ৰয়োজন যি কি নহওক আমি 2021 বেমাৰটো আৰম্ভ হৈছিল আমি ট্ৰিটমেণ্ট কৰি ধৰা পৰিছিলগৈ চেন্নাই এপলত তাৰপিছত যিখিনি ঔষধ দিলে সেইখিনি খাই ভাল পোৱা নাই এতিয়া লাহে লাহে ক্ৰমান্বয়ে বাঢ়ি গৈছে আমি দুইটা পৰিয়াল প্ৰায় শেষ হৈ গৈছোঁ মাটি বাৰী বন্ধক দি বেছি গতিকে চৰকাৰক তথা অসমৰ প্ৰত্যেকজন জনসাধাৰণক এটাই আহ্বান জনাম যাতে ল'ৰাটোৰ মুখলৈ চাই ছোৱালীজনীক যাতে জীয়াই ৰাখিব পাৰোঁ তাৰ বাবে যাতে সকলোৱে সহায় কৰে সেইটোৱে আহ্বান জনাম সিমানখিনি সামৰ্থ্য নাই কাৰণে মই বহুত অসহায় অনুভৱ কৰিছোঁ যে মোৰ চকুৰ আগতে তিলতিলকৈ তাই মৃত্যুমুখত পৰিব আৰু মই চাই থাকিব লাগিব সকলোৱে যাতে এটা সহায় কৰি মোৰ ছোৱালীজনী জীয়াই থকাত সহায় কৰে তাৰ বাবে মই কাটৰ আহ্বান জনাইছোঁ একমাত্ৰ সম্বল এই ঘৰটোৱে আৰু